আজি বিশ্ব শ্ৰমিক দিৱস। ভাৰতীয় ট্ৰেড ইউনিয়ন দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত বাটৰহাটত মে দিৱস আয়োজন। আজি পলাশবাৰীৰ বাটৰহাটত অনুষ্ঠিত অনুষ্ঠানত প্ৰথমে ৰক্ত পতাকা উত্তোলন কৰা হয়। মে দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত শ্ৰমিক সুৰক্ষা দাবীৰ সন্দৰ্ভত আলোচনা কৰাৰ নিমিত্তে এখন সভা অনুষ্ঠিত কৰা হয়। দুনিয়াৰ শ্ৰমিক এক হোৱাৰ সংকল্প গ্ৰহণ কৰি আজি চিট্টু দক্ষিণ কামৰূপ জিলা সমিতিয়ে এই শ্ৰমিক দিৱসটি পালন কৰে। সমগ্ৰ বিশ্বৰ দেশে দেশে এই মে দিৱস আজিৰ দিনটোত মে দিৱস উদযাপিত হৈছে। 1890 চনৰ 1 মেৰ পৰাই ধাৰাবাহিকভাৱে এই দেশে দেশে এই যি 1 মেৰ দিনটোত মে দিৱস অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক সংহতি দিৱস পালন কৰি অহা হৈছে। আজি আমাৰ ভাৰতৰ দক্ষিণ কামৰূপতো এই কাৰ্যসূচী চলি আছে 4 ঠাইত: নগৰবেৰা, বকো, ছয়গাঁও আৰু এই মিৰ্জাৰ বাটৰহাটত। এই 4 ঠাইত চলিছে আৰু বিভিন্ন অঞ্চল ভিত্তিত পতাকা উত্তোলন হৈছে, ৰক্ত পতাকা। আৰু এই মে দিৱসৰ এইবাৰৰ তাৎপৰ্য এই কাৰণেই যে ইতিমধ্যেই 8 ঘণ্টাৰ কামৰ সময়ৰ দাবীত যি মে দিৱসৰ জন্ম, কিন্তু শ্ৰম কোডৰ জৰিয়তে 29খন শ্ৰম আইন ধ্বংস কৰি যি শ্ৰম কোড ভাৰত চৰকাৰে আনিছে, এই শ্ৰম কোডৰ মাধ্যমত 8 ঘণ্টাৰ মজুৰিত 14 ঘণ্টা পৰ্যন্ত শ্ৰমিকক কামত খটুৱাবলৈ আৰম্ভ কৰিছে। ইয়াৰ বিৰুদ্ধে নয়ডা, গুৰগাঁওকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন কল কাৰখানাত আন্দোলন আৰম্ভ হৈছে, ব্যাপক আন্দোলন। আৰু এই আন্দোলনে এইবাৰৰ মে দিৱসটোক এক বিৰাট তাৎপৰ্য আনি দিছে। আৰু আমি দক্ষিণ কামৰূপতো ইতিমধ্যে সভা চলি আছে। এই সভাৰ মাজেৰে এই বতৰা নিব বিচৰা হৈছে। আৰু অহা দিনত শ্ৰমিকসকলক আৰু বেছি সজাগ আৰু বেছি সচেতন হৈ মে দিৱসৰ যি ঐতিহ্য, এই ঐতিহ্য প্ৰতিগৰাকী শ্ৰমিকৰ ওচৰলৈ লৈ যোৱা, শ্ৰমজীৱী মানুহৰ ওচৰলৈ লৈ যোৱা, আৰু 8 ঘণ্টাৰ কামৰ সময়কে ধৰি শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ যি সংগ্ৰাম, এই সংগ্ৰামক শক্তিশালী কৰাৰ বাবে আমি আগবাঢ়িছোঁ। উল্লেখ্য যে অহা 12 মেত শ্ৰম কোড আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশতে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। যুদ্ধবাজ ট্ৰাম্প নেতৃত্বাধীন সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনমত গঢ়ি তোলা। নয়ডাকে ধৰি উত্তৰ ভাৰতত আটকাধীন আন্দোলনকাৰী শ্ৰমিকক বিনা চৰ্তে মুক্তি দিয়া। আৰু বিজেপি চৰকাৰে প্ৰণয়ন কৰা শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবী উত্থাপন কৰে শ্ৰমিক সংগঠনটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।